ইনু মৰম লগালি ঐ বুকুৰে নুমাজতে লাগিছে খেলি মেলি। নমস্কাৰ, মই চন্দন সিনহা আৰু মোৰ ব্লগলৈকে আপোনালোকক স্বাগতম জনাইছোঁ। আৰু ইতিমধ্যে গমে পাইছে, থাম্বনেইলত দেখিবলৈ গমে পাইছে আপোনালোকে। আমাৰ আজি অতিথি কোন হয়? আমাৰ অতিথি বিজন দা। বৰ ধুনীয়া গীত গায়, সঁচাকৈ ইমান ধুনীয়া কণ্ঠৰ অধিকাৰী বিজন দা আমাৰ ওচৰতে আছে। এতিয়া আমি বহুত দিনৰ পৰা আমি ভাবি আছিলোঁ তেওঁৰ এটা সৰু কিন্তু তোমাৰ মাজত আছে বিজন দা। বিজন দাক স্বাগতম জনাইছোঁ আমাৰ ব্লগলৈকে আৰু শিতানলৈকে আহোঁ। প্ৰথম শিতান, আপোনাৰ নামটো আৰু আপোনাৰ ঘৰ ক'ত? নমস্কাৰ, মোৰ নাম শ্ৰী বিজন অধিকাৰী। মই বঙাইগাঁও জিলাৰ মানিকপুৰ নামৰ ঠাই এখনৰ পৰা প্ৰেৰণ কৰিছোঁ। আপুনি বঙাইগাঁও মানিকপুৰ আছে। তেতিয়াহ'লে আপোনাৰ পঢ়া আৰু কলেজ আৰু স্কুল আপুনি তাতে কৰিছিল? হয়, মই পঢ়া শুনা ষ্টাৰ্ট কৰিছোঁ মোৰ গাঁৱৰ স্কুলখনৰ পৰাই। হয়, তাৰপিছত মই মানিকপুৰ হায়াৰ ছেকেণ্ডেৰী পঢ়িলোঁ, তাৰপিছত মানিকপুৰ মহাবিদ্যালয়ত পঢ়িলোঁ। বহুত ধুনীয়া আৰু ইমান ধুনীয়া কথা নকয় ন, ভাল লাগিছে নিজকে। আৰু আপোনালোকে গান কেতিয়াৰ পৰা গা আৰম্ভ কৰিছে বা সৰুৰ পৰাই গাই আছে নেকি? গান একচুৱেলি মই আমাৰ সৰু ৰেডিঅ' আছিলে, মানে তেতিয়া মই বহুত সৰু, সেই ৰেডিঅ'ৰ গানবিলাক মই শুনিছিলোঁ। সেই ৰেডিঅ'ৰ গান শুনি তোমাৰ গান গোৱা ষ্টাৰ্ট কৰিছোঁ 2001 মানৰ পৰা। অ'কে, ভাল লাগিছে। আপোনাৰ 2001ৰ পৰা যাত্ৰা কৰি এতিয়ালৈকে অব্যাহত আছে। কিন্তু মই ষ্টুডিঅ' লাইনটো মই বহুত দেৰিকৈ আৰম্ভ কৰিলোঁ, মানে আজিৰ পৰা ধৰক যোৱা বছৰমানৰ পৰাহে মই আৰম্ভ কৰিলোঁ। একো নাই, তথাপিও আমি ইমান সুকণ্ঠৰ গৰাকী হয় বিজন দা, সঁচাকৈ হাঁহিলে নহয়, সঁচাকৈ ৰাইজেহে গম পায়। সুকণ্ঠ মানে গাব চেষ্টা কৰোঁ আৰু কিমান দূৰ পাৰোঁ। তাকে আমাৰ নৱপ্ৰজন্মৰ এগৰাকী সুকণ্ঠ গায়িকা বা গায়িকা নহয় গায়ক আমাৰ বিজন দা। আৰু ধুনীয়া ধুনীয়া গীত আছে, বিহু তাৰপিছত আধুনিক গীত, নতুন ৰাজাৰ মিউজিকেৰে সংগীতেৰে তেওঁ বনাই আছে। আপুনি নিজে লিখিছিল নহয় এই নতুন গীতটো? এই গানটো মই নিজেই লিখিছোঁ আৰু মোৰ বন্ধু এজনেও মোক সহায় কৰিছে, দেৱনাথ নাম তাৰ। দেৱনাথেও মানে তাতে মোক লিৰিক্সত বহুতখিনি সহায় কৰিছে। সুৰটো মই নিজেই কৰিছোঁ আৰু মিউজিক কৰিছে জানাই নহয় ৰাজা। গম পাইছোঁ, ৰাজা ধুনীয়া, বহুত ধুনীয়া। মানে আমাৰ নৱপ্ৰজন্মৰ এগৰাকী সংগীত কেনেকৈ কৰে, সঁচাকৈ তেওঁ যে ইমান মানে নিজৰ প্ৰতিভা হৈ গৈছে। আৰু তেওঁ ৰাজা শৰ্মা আমাৰ ক'ত আছিলে? বঙাইগাঁও জিলাৰ অভয়াপুৰী। তেওঁ বহুত ধুনীয়া আৰু তাৰপিছত আৰু বহুতো গীত আছে ইয়াতে ৰাজাৰ তাত, আৰু ইমান ধুনীয়া ধুনীয়া গীত আছে, ভাল লাগিব। আমাৰ ইয়াৰ পৰা যেন আমাৰ লোৱাৰৰ এওঁ লোৱাৰ, ৰাজাও লোৱাৰ, আৰু লোৱাৰ বুলি কেনে এটা বেলেগ এটা সিহঁতে সংযোজন বনাইছে। আৰু এওঁলোকে সংযোজন বনাই যেন ৰাইজৰ আগত সেইটো কেনেকুৱা উপস্থাপন দিব বা আপোনালোকৰ সহায় সহযোগিতা কৰিলেহে আকৌ বিজন দাই ধুনীয়া ধুনীয়া নিজৰ সুকণ্ঠৰে আৰু ধুনীয়া ধুনীয়া গীত আপোনালোকক উপহাৰ। আপোনাৰ প্ৰথম গীতটো কোনটো আছিলে? মোৰ প্ৰথম গীত মই এটা বিহুঘৰীয়া গীত কৰিছোঁ। আপোনাৰ মনত আছে এটা কলি হ'লেও? অলপমান গাব পাৰিম আৰু। তেতিয়াহ'লে সমীৰ চিন্ময় বুলি লিখিছিলে আৰু টিউনটো সিয়ে কৰিছিলে, সমীৰ চিন্ময়। অ'কে, তেতিয়াহ'লে ৰাজাই সংগীত কৰিছিলে। গানটো ভাল হৈছিল। আৰু ময়ো চাইছোঁ ইউটিউবত, ময়ো চাইছোঁ। আৰু তেতিয়াহ'লে এটা কলি শুনি চাওঁ, সেই বিহুঘৰীয়া। আচ্ছা, ঠিক আছে, অলপমান এনেকৈ গাইছোঁ। অ'কে। ঐ আজয় মোৰে লাহৰি কিনো মৰম লগালি বুকুৰে ভিতৰত, আজয় মোৰে লাহৰি। বহুত ধুনীয়া গীত। ৰাইজে আপোনাৰ ইউটিউব চেনেলটো নিশ্চয় চাৰ্চ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, আৰু কমেণ্টত আপুনি আজিৰ পিছত পাবই। আৰু ভাল লাগিব বিজন দাক সহায় সহযোগিতা আৰু নতুন গীতটো মনত আছে নেকি? নতুন গীতটো মনত আছে, মই এতিয়া শুনাই দিম। ৰাইজ বিজন দাৰ এটি নতুন গীত দুচকুতে ভাহে, সেইটো গীত আহি আছে। আপোনাৰ বেছি দিন নাই, নৱেম্বৰতে আহিব নে? ডিচেম্বৰত আহিব। মোটামুটি ফাৰ্ষ্ট ছেকেণ্ড উইকত আহি যাব। আপোনালোকে
মৰম দিব অকমান শুনি লৈছো বিজনদাৰ দুচকুতে ভাহে আপোনালোকে শুনক আৰু কেনেকুৱা লাগে কমেণ্টত জনাওক तुम्हारे ছবি ভাজে নিগুৰি নিগুৰি দুচকুতে ভাহে তোমাৰে ছবি কলিজাৰ ভাজে ভাজে নিগুৰি নিগুৰি বয়াছে প্ৰেমৰে নদী নীৰৱে নীৰৱে আজি অকল সৰে তোমাৰে বুলি দুচকুতে ভাহে তোমাৰে ছবি কলিজাৰ ভাজে ভাজে নিগুৰি নিগুৰি ৰাইজ শুনিলে দুচকুতে ভাই কিমান ধুনীয়া সঁচাকৈ ইমান ধুনীয়া গীত আৰু ভাল লাগিব বিজনদাই নিজে লিখিছে আৰু নিজে সুৰ কৰিছে আৰু কোনোবা এজনে ক'লে দেৱনাথে সহায় কৰিছে আৰু সহায় পালে আগুৱাই যোৱাত আপোনালোকৰ মৰম আদৰি লয় আৰু মৰম দিয়ে চেনেলটো ছাবস্ক্ৰাইব কৰিব আমাৰ ভৱিষ্যতে আপোনাৰ কি কি পৰিকল্পনা আছে সেইটো ক'ব নেকি এবাৰ ভৱিষ্যত পৰিকল্পনা বোলে ভাল ভাল গান কিছুমান বনাবলৈ ইচ্ছা আছে মানে সেইটোৱে তাতে ৰাইজৰ সহযোগিতা পালে হৈছে নিশ্চয় তেনেকুৱা কিছুমান কাম কৰি যাম এতিয়া তেতিয়াহ'লে আপোনাৰ ৰাইজৰ হকে আপুনি কেনেকুৱা জনজাতীয় গীত জনজাতীয় মানে মোৰ যিটো মানে ফক বেচিছ গানবিলাক মই বেছি ভাল পাওঁ বেছি ভাল পায় তেতিয়াহ'লে বিহু বিহু বা যিকোনো লোকগীত আপোনালোকৰ সেইফালে কোচ ৰাজবংশী তেতিয়াহ'লে তেনেকুৱা এটা গীত আমি শুনিবলৈ পাম বুলি আশা ৰাখিলে ৰাজবংশী গীত এটি ওলাব নিশ্চয় কিছুদিন পিছতে ওলাব এতিয়া লিখা হৈ গৈছে মানে সৰু হৈ গৈছে তেতিয়াহ'লে ৰাজাই কৰিব নে বেলেগে কৰিব নাই ৰাজাই কৰিব সেইখিনি মেক্সিমাম ৰাজাই কৰে তেতিয়াহ'লে বঙাইগাঁওবাসীলৈ এটি খবৰ আছে বিজনদাৰ পৰা এটি নতুন গীত আহি আছে এইটোৰ পিছতে দুচকুটো ভাহিয়াৰ পিছতে সেইটো ৰাজবংশী গীত আৰু ধুনীয়া ৰেডিঅ'মিক গীত আছে আৰু মই অকণমান শুনিছোঁ সেইদিনাখন তথাপিও বিজনদাৰ মুখৰ পৰা এতিয়া নুশুনো পিছত শুনিম আহিলে শুনিম কাৰণ মানে ভাল লাগিব আৰু আপোনালোকৰ কোচ ৰাজবংশীহঁতৰ কাৰণে আপোনাৰ জনজাতিৰ কাৰণে আমাৰ সেইফালে বহুত কিবা কি জনজাতি আছে ৰাভা বড়ো আমাৰ হাছং এৰিয়া আছে এইফালে তাৰপিছত বড়ো আছে তাৰপিছত আৰু এইফালে কোচ ৰাজবংশী আছে আৰু কি আছে সেইফালে মোটামুটি সেইফালে আমাৰ মিক্স আছে আৰু ইমান ধুনীয়াকৈ আছে সেইফালৰ অঞ্চলৰ মিল ঘূৰি খাই পেলাই সকলোৱে মিলা প্ৰীতি আছে আৰু সকলোৱে এনেকৈ মিলা প্ৰীতি থাকক আৰু আগবাঢ়ি যোৱাত বিজনদাক সহায় কৰক কিবা এটা কৈ দিয়ক যোৱাৰ আগতে আপোনালোক সকলোৱে শান্তিৰে থাকক সম্প্ৰীতিৰে থাকক আৰু আমাৰ অসমখনক যাতে আৰু আগুৱাই লৈ যাব পাৰে তাৰ কাৰণে সকলোৱে সহযোগিতা আগবঢ়াওক তেতিয়াহ'লে লাষ্ট এটি বিহুৰে আমি একদম পুৰণা বিহু বিজনদাৰ মুখেৰে শুনি পেলাই আমি আজি ভিডিঅ'টি সামৰিব বিচাৰিছোঁ নবৌ গামোচা বুব জানানে নবৌ মোকো এখন দিবানে আমাৰ ঘৰৰ সেইজনীয়ে গামোচা বুব নাজানে আমাৰ ঘৰৰ সেইজনীয়ে গামোচা বুব নাজানে নবৌ চিৰা সান্দহ আছেনে নবৌ বাতি ভৰাই দিবানে নবৌ চিৰা সান্দহ আছেনে নবৌ বাতি ভৰাই দিবানে আমাৰ ঘৰৰ সেইজনীয়ে চিৰা খুন্দিব নাজানে
আমাৰ ঘৰৰ সেইজনীয়ে চিৰা খুন্দিব নাজানে। আজিলৈ আহিছোঁ আৰু বিজনদাৰ লগতে আকৌ নতুন অতিথি আমি আমন্ত্ৰণ কৰিম আৰু আমাৰ ব্লগলৈকে চাই থাকক আছামিজ ব্লগ। তেতিয়াহ'লে আজি আহিছোঁ বিজনদাত পাই আমি বহুত বহুত ধন্যবাদ জনাইছোঁ। আপুনি সদায় আগবাঢ়ি যাওক আৰু এনেকৈ ধুনীয়া ধুনীয়া সুকণ্ঠৰে আপুনি গাই যাওক আৰু আপোনাৰ বঙাইগাঁওবাসীলৈ আপুনি উপহাৰ দি যাওক আৰু অসমবাসীও। আজিলৈ আহিছোঁ, নমস্কাৰ। তেতিয়াহ'লে আজি আহিছোঁ সদায় আগবাঢ়ি যাওক আৰু এনেকৈ ধুনীয়া ধুনীয়া উপহাৰ দি যাওক আৰু অসম